মই দৰং ওদালগুৰি ৰাজ্যবাসীক মই এইটোৱে আহ্বান জনাব খুজিছোঁ যে যিহেতু মোৰ ছবিটো হ'ল ট্ৰাক আৰু আমি চবেই জানো এইবাৰ ট্ৰেক্টৰৰ ছবি নাই সেই বুলি মই চবকে আহ্বান জনাইছোঁ আমাৰ দৰং ওদালগুৰিৰ মানুহ এই ট্ৰাক ছবিটো চিনি পাই মোক ভোটটো দিয়ক মোক ভোট দিলে মই জয়যুক্ত হ'ম সেই বুলি মই চবৰ ওচৰত আহ্বান জনাইছোঁ এতিয়া যেহেতু আমাৰ এলায়েন্স দল যিটো আছে ইণ্ডিয়া এলায়েন্স দলৰ বিজেপি এজেপি UPPL সেইটো দলে যি নেকি কয় দিলীপ শইকীয়া তেওঁৱে মোৰ প্ৰতিনিধি হ'ব আমি তেওঁৰ কথাটো কি ক'ম আপোনালোকে চবেই জানে দিলীপ শইকীয়া ইমান বছৰ ধৰি কাৰোবাৰ ঘৰত কাৰোবাৰ গাঁৱত সোমাইছে না সোমা নাই এইটো আমি চব ৰাইজে গম পাওঁ আৰু কিমান উন্নয়নৰ কাম কৰিছে এইটো আমি চবেই গম পাওঁ সেইকাৰণে ৰাইজে এতিয়া বিবেচনা কৰক কাক ভোট দিলে ভাল হ'ব দিলীপ শইকীয়াক দিব লাগে না দানিয়েল মাৰ্টিক দিব লাগে ট্ৰাকত ছবি দিব লাগে না পদম ফুলত দিব লাগে এইটো এতিয়া ৰাইজৰ ডিচিশ্যন মোৰ ডিচিশ্যন নহয় ৰাইজে কি ডিচাইড কৰে এতিয়া দিলীপ শইকীয়া আপোনালোকে জানে দিলীপ শইকীয়া কোন মানুহ আৰু আমি সকলোৱে জানে আমাৰ দেশত কি চলি আছে মূল্যবৃদ্ধিটো আপোনালোকে চবেই গম পায় ইয়াৰ পিছত বাকী সমস্যাবিলাক গম পায় কাৰাপশ্যনৰ সমস্যা কাৰাপশ্যন নাই বুলি কয় ৰাস্তা ঘাট ডেভেলপমেণ্ট কৰি আছে বুলি কয় কিন্তু তাৰ মাজে মাজেদি আমাৰ চৰকাৰে দুনিয়াভৰত টকা লুটি আছে সেই কথাবিলাক কোনে বিবেচনা কৰিব মই আজি নিৰ্দলীয় হয় আমাৰ ৰাইজক দৰং ওদালগুৰি ৰাইজক এইটোকে ক'ব খুজিছোঁ আপোনালোকে নিজে চিন্তা কৰক কি চলি আছে আমাৰ ভাৰতবৰ্ষত আমাৰ দৰং ওদালগুৰি ৰাইজৰ স্বাৰ্থত কি চলি আছে আপোনালোকে নিজে বিবেচনা কৰক আজিৰ যুগত আমি সাধাৰণ ৰাইজে বহুত সমস্যাত ভুগি আছোঁ সেই বুলি আমি আগৰ দিনত আমি চবেই জানো ৰাইজে ৰজা এইটোহে সোণালী সুযোগ আমি কাক ৰজা বনাব খুজিছোঁ মই নিৰ্দলীয় প্ৰাৰ্থীৰ পৰা খাৰা হৈছোঁ মোক আগৰ দিনত অৱৰ হুৰুকা সমিতিয়ে মোক ছাপোৰ্ট কৰিছিল কিন্তু আজি এনেকা দেখা গ'ল যে যোগেশ কলিতা মাধৱ ৰাজবংশী আৰু ললিত সম্ভ্ৰমহঁতে মোক বলি কথা বনাই পেলাই মোক বেলেগ দলৰ লগত মিলি পেলাই মোক বাদ দি বেলেগ দলত গুচি গ'ল তেন্তেও মই নিৰ্দলীয় দল হিচাপে মই হাৰ মানা নাই মই যুঁজি আছোঁ আৰু যুঁজি যাম আৰু আমি জানো তেওঁলোকে প্ৰত্যেকবাৰে যোগেশ্বৰ কলিতাৰ কথাটো আপোনালোকে চবেই বুজি পায় প্ৰত্যেকবাৰে তেওঁ প্ৰাৰ্থী খাৰা কৰাই ইয়াৰ পিছত বেলেগৰ লগত মেল খাই গুচি যায় আৰু আপোনালোকে শুনি আছে আমাক এই অৱৰ হুৰুকা সমিতিয়ে বাৰম্বাৰে এই জাতি জনগোষ্ঠীৰ বিভাজন কৰি প্ৰাৰ্থিত্ব খাৰা কৰে কিন্তু লাষ্টত তেওঁলোকে নিজৰ প্ৰাৰ্থীবিলাকক এৰি বেলেগক সমৰ্থন কৰে সেইটোৱে মই ক'ব খুজিছোঁ আজিৰ যুগত ৰাইজসকল আপোনালোকে চিনি পাওক এই অৱৰ হুৰুকা সমিতি দলটো যে কিমান আমাৰ জাতি জনগোষ্ঠীৰ লগত কিমান বিভাজন আনি আছে সেই কথাটো মই আজি এই মিডিয়াত যদি মই স্পষ্টকৈ ক'ব খুজিছোঁ যে সিহঁতে আমাৰ সমাজত বিসংবাদ আনি আছে সেইটো আমি চবেই জানিব লাগে কি আমি প্ৰত্যেকটো জনগোষ্ঠীয়ে ভালদৰে আমি এই দৰং ওদালগুৰি সমষ্টিত আমি থাকিব লাগে সেইটো বস্তুটো মই স্পষ্ট আজি মিডিয়াৰ জৰিয়তে ক'ব খুজিছোঁ আজিৰ যুগত যিহেতু আজি শেষ দিনত প্ৰচাৰৰ শেষ দিন আজিৰ যুগত মই যিহেতু আমাৰ কৰ্মীসকল চবখিনি লাগি আছে চব সমষ্টিত লাগি আছে সেইকাৰণে মই আশাবাদী 2 পৰা 3 লাখ ভোট পাই মই জিকিম বুলি মই জিতিলে প্ৰথম কামটো হ'ব ভূমি সমস্যাটো আজিৰ যুগত আপোনালোকে চবেই গম পায় যে ভূমিৰ সমস্যা বহুত হৈ আছে স্পেচিয়েলি জেনেৰেল মানুহৰ কাৰণে ভূমিৰ সমস্যাটো 1 নম্বৰ আৰু দ্বিতীয়তে হ'ল আমাৰ নিবনুৱা সমস্যা যিটো নেকি কল আনএমপ্লয়মেণ্ট আমাৰ ইউথবিলাক এনে ফুৰি আছে পঢ়ি পেলাই লাভ নাই সেইকাৰণে এইটো আমাৰ দ্বিতীয় সমস্যা হয় আৰু তৃতীয়তে হ'ল যে ইমান দিন ধৰি চৰকাৰে বিভিন্ন প্ৰতিশ্ৰুতি দি আজিলৈকে আমাৰ যিবিলাকে জেনেৰেল কাষ্টৰ মানুহ হৈছে এই প্ৰতিশ্ৰুতিটো সম্পূৰ্ণৰূপে ৰূপায়ণ কৰা নাই কি আৰু অলপ হ'লে ৰূপায়ণ কৰা নাই বহুত মানুহ বহুত আশা দিছে এই আমাৰ বিজেপি চৰকাৰ কংগ্ৰেছ চৰকাৰে ইমান বছৰ ধৰি আমাৰ দৰং ওদালগুৰিৰ মানুহক ইমান আশা দিছে কিন্তু আজিলৈকে সিহঁতে
ক'ব গ'লে জেনেৰেল মানুহ কাৰণে একোই কৰি দিয়া নাই। ৰাইজসকল ট্ৰাকৰ ছবিত আপোনালোকে চবে ভোট দিয়ক আৰু মই জয়যুক্ত হ'লে মই আপোনালোকৰ আগতে কৈছোঁ কি সমস্যা মই মাতিম দিল্লী মৰ্যাত। আগতটো হ'ল ভূমি সমস্যা, নিমুনীয়া সমস্যা, আনএমপ্লয়মেণ্ট, ইয়াৰ পিছত আৰু বিভিন্ন সমস্যা আমাৰ জাতি জনগোষ্ঠীৰ লগত লগ হৈ আছে। সেই সমস্যাবিলাক মই সমাধান কৰিবলৈ মই চেষ্টা চলাম। নিশ্চয় মোৰ পৰিকল্পনা আছিল ট্ৰাক লৈ মই ভোট দিবলৈ যাম বুলি, কিন্তু আজিৰ যুগত আজিৰ দিনত মই ডাঠিকে ক'ব পৰা নাই যে মই ট্ৰাক লৈ যাম ভোট দিবলৈ। তেনেহ'লে মোৰ মনত আছে যে ট্ৰাক লৈ গ'লে ভাল নহয়, কিন্তু যি নেকি মই আগতে প্ৰথমত কৈছোঁ অৱৰ হুৰুকা সমিতিয়ে মোক যে যেনেকুৱা ধকা দিছে, মোক অৱৰ হুৰুকা সমিতিয়ে চব ফাণ্ডিং কৰিব বুলি কৈছিল। গাড়ীৰ পৰা পোষ্টাৰ পৰা খৰচৰ পৰা চব ফাণ্ডিং কৰাৰ কথা আছিল, কিন্তু আজিলৈকে 1 টকা সিহঁতৰ পৰা অহা নাই। সেই বুলি মই আজি ডাঠিকে মই ক'ব নোৱাৰোঁ যে মই ট্ৰাকৰ উঠি মই ভোট দিব যাম, কিন্তু মোৰ পৰিকল্পনা আছে, মোৰ মনত আছে যে মই ট্ৰাক লৈ গ'লে ভোট দিবলৈ তেতিয়া মানুহে বহুত আকৰ্ষণ লাভ কৰে। সেই বুলি মই আৰু বেছি নকওঁ।